নমস্কাৰ এতিয়া বাতৰি সৈতে ষ্টুডিঅ'ত মই পাপৰি প্ৰথমতে ব্ৰেকিং নিউজ চিৰাঙৰ বিজনেছ তিনিটাকৈ নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে শ্মশানত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে এজন গাঁওবুঢ়াৰ মৃতদেহ নিশাৰে পৰা নিখোজ হৈ আছিল গাঁওবুঢ়াজন গাৰগাঁও দাসপাৰাৰ গাঁওবুঢ়া হৈছে গৌৰ দাস গাঁওবুঢ়াক হত্যাৰ অভিযোগত ৰাইজে আটক কৰিছিল দুজনকৈ যুৱক বিপুল দাস আৰু ৰঞ্জিত দাসক এই দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাইজে উদ্ধাৰ কৰে গাঁওবুঢ়া গৌৰ দাসৰ মৃতদেহ ৰাজহুৱা বিচাৰৰ প্ৰতিশোধ ল'বলৈ গাঁওবুঢ়াজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিলে স্থানীয় ৰাইজে ইফালে ৰহস্যজনকভাৱে পোৱা শ্মশানতে উদ্ধাৰ হ'ল অভিযুক্ত বিপুল দাস আৰু ৰঞ্জিত দাসৰ মৃতদেহ গাঁওবুঢ়াক হত্যাৰ প্ৰতিশোধ কল্পে একাংশ উন্মাদ লোকে যুৱক দুজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও কিন্তু কোনো গাঁৱৰবাসীয়ে কোনো লোকে এই কথা স্বীকাৰ কৰা নাই এক ৰহস্যজনক হত্যাকাণ্ড সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে চিৰাঙৰ বিজনেত এই ঘটনা সংঘটিত হৈছে তিনিটাকৈ নৃশংস হত্যাকাণ্ড শ্মশানত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে এজন গাঁওবুঢ়াৰ মৃতদেহ নিশাৰে পৰা নিখোজ হৈ আছিল গাৰগাঁও দাসপাৰাৰ গাঁওবুঢ়া গৌৰ দাস গাঁওবুঢ়াক হত্যাৰ অভিযোগত ৰাইজে দুজন যুৱকক আটক কৰে সেই দুজন যুৱকৰ নাম বিপুল দাস আৰু ৰঞ্জিত দাস এই দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাইজে গাঁওবুঢ়া গৌৰ দাসৰ মৃতদেহো উদ্ধাৰ কৰে নিশাৰ ভাগতে ৰাজহুৱা বিচাৰৰ প্ৰতিশোধ ল'বলৈ গাঁওবুঢ়াজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে কিন্তু ৰহস্যজনকভাৱে পুৱাৰ ভাগত সেই দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে শ্মশানত পুতি থোৱা অৱস্থাত বিপুল দাস আৰু ৰঞ্জিত দাসৰ মৃতদেহ উদ্ধাৰ হৈছে গাঁওবুঢ়াক হত্যা প্ৰতিশোধ কল্পে একাংশ উন্মাদ লোকে যুৱক দুজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও কোনেও কিন্তু স্বীকাৰ কৰা নাই এই হত্যাকাণ্ডৰ কথা আৰু এই ঘটনা সংঘটিত হৈছে চিৰাঙত এই ঘটনা সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে তিনিটাকৈ হত্যাকাণ্ড সংঘটিত হৈছে প্ৰথমে গাঁওবুঢ়াৰ হত্যা কৰা হ'ল গাঁওবুঢ়াৰ হত্যাৰ অপৰাধৰ স্বীকাৰোক্তিৰ ভিত্তিত দুজন যুৱকক ৰাইজৰ আগত স্বীকাৰোক্তি প্ৰদান কৰে সেই দুজন যুৱকে কিন্তু পৰৱৰ্তী সময়ত সেই দুজন যুৱকৰো মৃতদেহ উদ্ধাৰ হয় আৰু ইতিমধ্যে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে স্থানীয় কিছু সচেতন ব্যক্তিয়ে সন্দেহ প্ৰকাশ কৰিছে হয়তো কোনো উন্মাদ লোকে এই ঘটনা সংঘটিত কৰিছে যি দুজন যুৱকে হত্যা কৰা বুলি স্বীকাৰোক্তি দিছিল সেই দুজন যুৱকক হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে হয়তো কালি ৰাতি 8-9 বজাত গাঁওবুঢ়া নাই পিছত গাঁৱৰ এই ঘৰৰ মানুহবিলাক কল বোলে গাঁওবুঢ়া অহা নাই গাঁৱৰ মানুহবিলাক ডাকাৰ পিছত গাঁৱৰ মানুহবিলাক বাহিৰ হ'ল নাই পিছত বিপুলক সন্দেহ কৰি আগৰ পৰাই দম দিছিল বোলে মই তোমাক চাম পিছত বিপুলক ডাকাই নিল বিপুলক ঘৰৰ পৰা ডাকাই নিয়াৰ পিছত স্বীকাৰ নহয় উদ্যম কিছু দেওয়ার পিছত বলে হয় মই মারছো বহুত পয়সা কি করছা এগুলা কল উঠাই এই যে রাইজের মনে দেখিল দেখিয়া তাতে আরো উদ্যম দেওয়াতে রাইজের খঙতে কিবা মারপিট করাতে আমি মরিলে আৰু এটা যে মৰি আছিল এইটো কি আছিল এইটাও সন্দেহ করছে তাই এই বিপুলে কৈছে তাই লোক আছে ইয়া আছিল গাঁওবাসীৰ ভাষ্য আমি এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে উপানন্দ শৰ্মাই আমাক ঘটনাৰ সবিশেষ আৰু লগতে কেনেধৰণে এই ঘটনা সংঘটিত হ'ল আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই সন্দৰ্ভত সবিশেষ জনাব উপানন্দ হয় পাপৰি আজি পুৱাৰ ভাগত গাৰগাঁও দাসপাৰাত স্থানীয় গাঁওবুঢ়া গৌৰ দাসৰ মৃতদেহ উদ্ধাৰ হয় আৰু তাৰ কাষতে আচলতে দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় আৰু সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আমি জানিব পাৰিছো যে গৌৰ দাস আচলতে কালি চেলাইন লোৱাৰ কাৰণে সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ নিখোজ হয় আৰু নিশাৰ ভাগত পৰিয়াল তথা স্থানীয় গাঁওবাসীয়ে তেওঁক বিচাৰ খোচাৰ কৰে কিন্তু তেওঁৰ সন্ধান নলয় এই পৰৱৰ্তী সময়ত যেহেতু গাঁওবাসীয়ে এটা জানিব পাৰে যে গৌৰ দাসক আচলতে স্থানীয় যুৱক দুজন মানে ভাবুকি প্ৰদান কৰিছিলে যে 2 মাহ মান পূৰ্বে আচলতে এই যুৱক বিৰুদ্ধে আচলতে গাঁৱলীয়া ৰাজহুৱা বিচাৰ কৰিছিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোকক ভাবুকি প্ৰদান কৰিছিলে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিলে গাঁওবাসীক আৰু সেই সূত্ৰে এই যুৱকদ্বয়ক আচলতে সোধপোছ কৰে আৰু ৰাজহুৱা স্থানলৈ আহি উত্তম মাধ্যম সদায় শাস্তি প্ৰদান কৰে আৰু ইয়াৰ পিছতে বিপুল দাসে তেওঁ স্বীকাৰ কৰে যে আচলতে তেওঁক হত্যা কৰা হৈছে আৰু হত্যা কৰি ৰাজহুৱা শ্মশানত পুতি থোৱা হৈছে গাঁওবুঢ়াৰ মৃতদেহ আৰু ইয়াৰ পিছতে যেতিয়া গাঁত খান্দি মৃতদেহ পায় ইয়াৰ পিছতে একাংশ লোক উত্তেজিত হৈ পৰে আৰু বিপুল দাসে স্বীকাৰ কৰাৰ ভিত্তিত ৰঞ্জিত দাসক উলিয়াই আনে ঘৰৰ পৰা দুয়োকে আচলতে ৰাজহুৱা স্থানত শিল লাঠি আদিৰে মাৰপিট কৰি নৃশংসভাৱে হত্যা কৰা হয় আৰু সমগ্ৰ ঘটনা ইতিমধ্যে চাঞ্চল্য সৃষ্টি কৰিছে আৰু বিপুল দাসৰ মৃতদেহ এই শ্মশানত উদ্ধাৰ হয় যদিও ৰঞ্জিত দাসৰ মৃতদেহ ঘটনাস্থলীৰ পৰা কিছু নিলগত উদ্ধাৰ হয় আৰু তিনিটা মৃতদেহ ইতিমধ্যে আৰক্ষীৰ লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু কেইজনমান লোকক ইতিমধ্যে সোধপোছৰ কাৰণে আটক কৰিছে আৰু জানিব পৰা মতে একাংশ উত্তেজিত লোকে দুজন মহিলাকো আক্ৰমণ কৰে এই দুজন
যুৱকৰ সৈতে জড়িত থকাৰ সন্দেহত আৰু সেই দুজন মহিলাও বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা জানিব পৰা গৈছে পাপৰি হয় উপানন্দ শৰ্মা এক ভয়ংকৰ ঘটনা আসলতে কবলৈ গলে আমি এই ঘটনাৰ সবিশেষ ইতিমধ্যে জনাইছো যে প্ৰথমতে যুৱকদ্বয় স্বীকাৰোক্তি দিয়ে আৰু তাৰ পৰৱৰ্তী সময়ত ৰাইজে এইদৰে জাঠি জুং লৈ দুজন যুৱকক প্ৰহাৰ কৰে বুলি আপুনি ইতিমধ্যে জনাইছে কিন্তু ৰাইজে এই কথা স্বীকাৰ কৰিছেনে উপানন্দ হয় পাপৰি আচলতে কেমেৰাৰ সন্মুখত তেনেধৰণে সমগ্ৰ ঘটনা বিৱৰণ দিবলৈ তেনেকে প্ৰকাশ কৰা নাই কিন্তু আমি যেতিয়া তেওঁলোকক ব্যক্তিগতভাৱে কথা পাতিছিলো তেতিয়া কিন্তু কিছু সংখ্যক লোকে আচলতে যে সমগ্ৰ ঘটনা কৈছিলে যে নিকংকভাৱে কেনেধৰণে হত্যা কৰা হৈছিলে আৰু আচলতে এই যুৱকদ্বয়ৰ কথা প্ৰকাশ কৰিছিল যে তেওঁলোকে এই যুৱকদ্বয়ে আচলতে গাঁওখনৰ বিভিন্ন লোকক ভয় ভাবুকি প্ৰদান কৰিছিলে বিভিন্ন সময়ত বিভিন্ন ভাবুকি প্ৰদান কৰিছিলে বিভিন্ন অনৈতিক কাৰ্যত লিপ্ত আছিলে যাৰ কাৰণে আচলতে এই যুৱকদ্বয়ৰ ওপৰত আচলতে গাঁওবাসী ক্ষুব্ধ আৰু যাৰ কাৰণে তেওঁলোকে এইদৰে দলবদ্ধভাৱে আক্ৰমণ কৰি এই যুৱকদ্বয়ক হত্যা কৰা কথা একাংশ লোকে প্ৰকাশ কৰিছে উপানন্দ শৰ্মা আইন হাতত তুলি লৈছে গতিকে পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব বা আজিৰ দিনটোত আৰক্ষীয়ে তদন্ত কেনেকৈ আৰম্ভ কৰিছে কিবা আপডেট আছে নেকি আপোনাৰ হাতত হয় আৰক্ষীয়ে ইতিমধ্যে গাঁওবাসীৰ মাজত সোধপোছ আৰম্ভ কৰিছে আৰু কেইজনমান লোকক ইতিমধ্যে থানালৈ আনিছে সোধপোছৰ কাৰণে কিন্তু বৰ্তমানলৈকে সমগ্ৰ ঘটনা কি ধৰণে সংঘটিত হ'ল বা কি কাৰণত সংঘটিত হ'ল এই গোটেইখিনি আচলতে তেওঁলোকে এতিয়ালৈকে মানে হুমুটো ওলাব পৰা নাই কিন্তু তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে আশা ৰাখিছে যে কিছু সময় পিছত তেওঁলোকে যেতিয়া অধিক জেৰা কৰিব সমগ্ৰ ঘটনা পোহৰলৈ আনিবলৈ সক্ষম হ'ব পাপৰি উপানন্দ শৰ্মা ধন্যবাদ জনাইছো